মাৰ্ঘেৰিটাৰ সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন। আজি সনাতনী হিন্দু সংস্কৃতিত বিশ্বাসী ৰাম ভক্তৰ কাৰণে এটি বিশেষ উল্লেখযোগ্য দিন। আজিৰ দিনটোতে ধৰ্মপীঠ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নামঘৰ মন্দিৰসমূহতো অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাৰ্ঘেৰিটাতো বিভিন্ন মঠ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। মাৰ্ঘেৰিটাৰ এক অন্যতম অনুষ্ঠান ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ লগত সংগতি ৰাখি সন্ধিয়া এক ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট শিক্ষক তথা সমাজকৰ্মী উৎপল বৰে। উক্ত ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচীত স্থানীয় বহুকেইটা সাংস্কৃতিক দলে বিভিন্ন ভক্তিমূলক গীতেৰে উপস্থিত ৰাইজক ভক্তিৰসৰ আমোদ দিয়ে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্ট, নিউজ 24 আপডেট। মই এই অনুষ্ঠানৰ জৰিয়তে মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱক আমি ধন্যবাদ জনাইছোঁ, যিহেতু গোটেই আজি মাৰ্ঘেৰিটাতেই ৰামময় হৈ পৰিছে। গোটেই মাৰ্ঘেৰিটাতে আজি ৰামৰ নাম উচ্চাৰণ হৈছে, বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছে। মাৰ্ঘেৰিটা জাগুনৰ পৰা আদি কৰি মাকুমকিলা, লেখাপানী, পেঙেৰিলৈকে সকলোতে আজি ৰামৰ আজি গোটেই ৰাম নামেৰে ভৰি পৰিছে। গতিকে আমি এই অনুষ্ঠান তেখেতে ইমান সুন্দৰভাৱে অনুষ্ঠান কৰিছে আৰু গতিকে তেখেতক গোটেই আজি ৰাইজে সহযোগ কৰিছে। গতিকে আমি বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ, তেখেতৰ অনুপ্ৰেৰণাত আজি এই অনুষ্ঠানবিলাক হৈছে। গতিকে আমি তেখেতক আমি সমূহ অসম মাৰ্ঘেৰিটাবাসী হৈ পুনৰবাৰ আমি ভাস্কৰ শৰ্মা দেৱক আমি ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ তেখেতৰ এই পদক্ষেপৰ জৰিয়তে মাৰ্ঘেৰিটাত এক উন্নয়নৰ যাত্ৰা আগবাঢ়ি যাব। ভাৰতবৰ্ষৰ লগতে মাৰ্ঘেৰিটাত সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবটোৱে আজি ৰামৰ যি প্ৰতিষ্ঠাৰ আজি অযোধ্যাত প্ৰতিষ্ঠা কৰা হৈছে, সেই সন্দৰ্ভত ইয়াতো এটা কাৰ্যসূচী ৰাখিছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ। মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক দেৱৰ ফ্ৰেণ্ডছ ক্লাবৰ আমাৰ সভাপতি জ্যোতিষ ৰায় দেৱক আমি ধন্যবাদ জনাইছোঁ। তেখেতেও ভাৰতবৰ্ষৰ লগতে ইয়াতো এই অনুষ্ঠানটো অনুষ্ঠিত কৰি মাৰ্ঘেৰিটাত এক ভক্তিৰ ভাৱ প্ৰতিষ্ঠা কৰিলে। আজি আমি আশা ৰাখিছোঁ এই ভগৱান ৰামে য'তেই নাথাকক তাৰ পৰাই আমাৰ মাৰ্ঘেৰিটাৰ যি শান্তি শৃংখলা অটুট ৰাখিবলৈ আমি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বাস কৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে ঐক্যভাৱে আমাক ইয়াত বসবাস কৰিবলৈ তেখেতে আশীৰ্বাদ কৰে। তাৰ কাৰণে আমি তেখেতক ইয়াৰ পৰাই আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে আশীৰ্বাদ কৰি আমাৰ গোটেই জনসাধাৰণৰ মাজত এটা শান্তিপূৰ্ণ ভাৱ প্ৰতিষ্ঠা কৰে। আৰু লগতে আমি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবক আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকে প্ৰতিবাৰে এটা এনেধৰণৰ অনুষ্ঠান কিছুমান কৰিছে, যিবিলাক অনুষ্ঠান আনে নকৰে। তেখেতলোকে এই অনুষ্ঠানৰ জৰিয়তে এটা মাৰ্ঘেৰিটাত ভক্তিভাৱেৰে তেখেতলোকে উপচাই পেলাইছে। আজি যথেষ্ট সংখ্যক ইয়াত লোক ইয়াত সমাগত হৈছে, আইসকল আহিছে আৰু লগতে আমাৰ কীৰ্তনৰ পাৰ্টিও আহিছে। আমি ভাল লাগিছে। আমি আশা ৰাখিছোঁ তেখেতলোকৰ এই অনুষ্ঠানে মাৰ্ঘেৰিটাত এটা ভাল পৰিৱেশ সৃষ্টি কৰিব বুলি আমি আশা ৰাখিছোঁ।